নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম ৰাতিপুৱা খালী পেটত মেথিগুটি ভিজোৱা পানী সেৱন কৰিলে কি কি ছয়টা ৰোগ ভাল হৈ যায় বা কি কি ছয়টা ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ। আজিকালি মেথিগুটিৰ যে কিছুমান ঔষধি গুণ আছে এই কথাটো বেছিভাগ মানুহে শুনিছে বা বিষয়টো এক চৰ্চাৰ বিষয়, কিয়নো আজিকালি আধুনিক গৱেষকসকলে মেথিগুটিৰ যে কিছুমান ঔষধি গুণ আছে আৰু এই ঔষধি গুণসমূহে যে আমাক কিছুমান ৰোগৰ পৰা বচাই ৰাখিব পাৰে এই কথা প্ৰমাণ কৰিছে বিভিন্ন গৱেষণাৰ জৰিয়তে। গতিকে আমি মেথিগুটি নিশ্চিতভাৱে আমি ৰাতিপুৱা সেৱন কৰি কিছুমান ৰোগক আৰোগ্য কৰিব পাৰোঁ। আচলতে মেথিগুটিত কিছুমান এনে উপাদান আছে যিবোৰ উপাদানে আমাৰ শৰীৰত সুস্বাস্থ্যৰ পক্ষে কাম কৰে, যাৰ বাবে কিছুমান ৰোগ ভাল হৈ যায় বা কিছুমান ৰোগক দূৰতে ৰাখিব পাৰি। মেথিগুটিত থকা উপাদানবোৰ হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন কে, আইৰণ, ফলিক এচিড, পটাছিয়াম, কেলছিয়াম আদি। এই উপাদানবোৰে আমাৰ শৰীৰত সুস্বাস্থ্যৰ পক্ষে কাম কৰে, যাৰ বাবে আমাৰ শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়াটো স্বাভাৱিক ধৰণে চলি থাকে। আৰু মেটাবলিজম প্ৰক্ৰিয়াটো যেতিয়া স্বাভাৱিক হয় তেতিয়া মেটাবলিজমৰ বাবে হোৱা বিভিন্ন ৰোগবোৰ ভাল হৈ যায় বা মেটাবলিজমৰ বাবে হোৱা ৰোগবোৰ আমাৰ নহয় যদিহে আমি মেথিগুটি ভিজোৱা পানী সেৱন কৰোঁ। গতিকে বন্ধুসকল, আজি আমি আলোচনা কৰিম মেথিৰ গুটি ৰাতিপুৱা খালী পেটত নিয়মীয়াভাৱে সেৱন কৰিলে কি কি ছয়টা ৰোগ ভাল কৰিব পাৰি বা কি কি ছয়টা ৰোগৰ পৰা আমি দূৰত থাকিব পাৰোঁ। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে এতিয়া আহকচোন, মেথিগুটি আমি ভিজোৱা পানী নিয়মিতভাৱে যদি ৰাতিপুৱা খালী পেটত সেৱন কৰোঁ তেনেহ'লে কি কি ৰোগক আমি আৰোগ্য কৰি তুলিব পাৰোঁ। ইয়াৰে 1 নম্বৰ ৰোগবিধ হৈছে ডায়েবেটিছ। আমি সকলোৱে জানো যে ডায়েবেটিছ ৰোগবিধ আচলতে মেটাবলিজমৰ বাবে হয়। গতিকে আমি যদি নিয়মিতভাৱে মেথিগুটি ভিজোৱা পানী ৰাতিপুৱা খালী পেটত সেৱন কৰাৰ অভ্যাস কৰোঁ তেনেহ'লে মেথিগুটিত থকা এই উপাদানবোৰে আমাৰ শৰীৰত ক্ৰিয়া আৰম্ভ কৰি আমাৰ মেটাবলিজম প্ৰক্ৰিয়াটো স্বাভাৱিক কৰি তোলে, যাৰ বাবে পেনক্ৰিয়াছ গ্ৰন্থিৰ কামো স্বাভাৱিক হয় আৰু পেনক্ৰিয়াছ গ্ৰন্থিৰ পৰা নিঃসৰিত ইনচুলিন হৰমনৰ পৰিমাণো বেছিকৈ নিঃসৰিত হয় বা সঠিক মাত্ৰাত নিঃসৰিত হয়। গতিকে যেতিয়া ইনচুলিন হৰমন সঠিকভাৱে নিঃসৰিত হয় বা আমাৰ শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়াটো সঠিকভাৱে চলে, আমাৰ শৰীৰত তেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চো নঘটে। গতিকে তেতিয়া আমাৰ ডায়েবেটিছ ৰোগবিধ আচলতে নিয়ন্ত্ৰণলৈ আহে। মেথিগুটি ভিজোৱা পানী সেৱন কৰিলে আৰোগ্য হোৱা 2 নম্বৰ ৰোগবিধ হৈছে উচ্চ ৰক্তচাপ। নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত মেথিগুটি ভিজোৱা পানী সেৱন কৰিলে আচলতে মেথিগুটিত থকা এই উপাদানবোৰে আমাৰ শৰীৰত ক্ৰিয়া কৰি আমাৰ তেজত জমা হোৱা বেয়া কলেষ্ট্ৰলবোৰ জমা হোৱাত বাধা দিয়ে। আৰু বেয়া কলেষ্ট্ৰল মানে যিটোক LDL বুলি কোৱা হয়, সেই LDL যেতিয়া আমাৰ তেজত জমা নহয় তেতিয়া আমাৰ ৰক্ত চলাচল কৰা নলিকাবোৰ চফা হৈ থাকে, আৰু ৰক্ত চলাচল কৰা নলিকাবোৰ চফা হৈ থাকিলে আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি নহয়, আৰু উচ্চ ৰক্তচাপৰ সৃষ্টি নহ'লে আমাৰ হাৰ্টৰ স্বাস্থ্যও ভালে থাকে। গতিকে আমি যদি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ মেথিগুটি পানী খাওঁ তেনেহ'লে আমাৰ উচ্চ ৰক্তচাপ বা তেজত বেয়া কলেষ্ট্ৰল জমা হোৱা এনেধৰণৰ ৰোগবোৰ আমাৰ নহয় বা ৰোগবোৰ হৈ থাকিলেও সহজতে আৰোগ্য হৈ উঠে। ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে মেথিগুটি ভিজোৱা পানী সেৱন কৰিলে 3 নম্বৰতে আৰোগ্য হোৱা ৰোগবিধ হৈছে আমি বিভিন্ন সময়ত বিভিন্ন বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ থাকোঁ, কিন্তু নিয়মিতভাৱে যদি এনেদৰে মেথিগুটি ভিজোৱা পানী সেৱন কৰোঁ তেতিয়া আমাৰ শৰীৰৰ পৰা এই বিষাক্ত বেক্টেৰিয়া বা ভাইৰাছবোৰ বাহিৰ হৈ যায় আৰু তেতিয়া আমি এনে ইনফেকশ্যনৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰোঁ। 5 নম্বৰতে আমি দূৰ কৰিব পৰা ৰোগবিধ হৈছে আমি ওজন কমাব পাৰোঁ আমাৰ শৰীৰৰ। আজিকালি দেখা গৈছে বেছিভাগ মানুহেই অভাৰৱেটৰ সমস্যাত ভুগি থাকে, আৰু এই অভাৰৱেটৰ সমস্যা বা মেদবহুলতাৰ নিচিনা সমস্যাৰ বাবে বহুতো ৰোগৰ সৃষ্টি হয়। বিশেষকৈ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যা, এই ৰোগবোৰ আচলতে অভাৰৱেটৰ নিচিনা সমস্যাৰ কাৰণে সৃষ্টি হয়। কিন্তু নিয়মিতভাৱে যদি মেথিগুটি ভিজোৱা পানী সেৱন কৰা হয় তেনেহ'লে
এই সমস্যাবিধ অৰ্থাৎ অভাৰৱেটৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায় আৰু মেথিগুটি ভিজোৱা পানী সেৱন কৰা আৰম্ভ কৰাৰ 7 দিন পাছতেই এই ওয়েট লছ যে হৈছে এই কথাটো প্ৰমাণ পোৱা যায় গতিকে আমি ওয়েট লছ হলে আমি ওয়েটৰ বাবে বা অভাৰৱেটৰ বাবে যিবোৰ স্বাস্থ্য সমস্যাত ভুগিব লগা হয় সেই সমস্যাবোৰ আমাৰ নোহোৱাকৈ থাকে বা দূৰত ৰাখিব পাৰোঁ 6 নম্বৰ ৰোগবিধ হৈছে ছাল আৰু চুলিৰ সমস্যা দূৰ কৰে কিছুমান মানুহৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে বিশেষকৈ ছালত কলা দাগ পৰা বা ছালখন কোচমচ খোৱা বা সোনকালে বলি ৰেখা পৰা বয়সৰ চাপ পৰা এনে ধৰণৰ সমস্যাই দেখা দিয়ে কিন্তু মেথিগুটি ভিজোৱা পানী নিয়মিতভাৱে সেৱন কৰিলে ছালৰ এনে ধৰণৰ সমস্যাবোৰ ভাল হৈ যায় ইয়াৰ উপৰি কিছুমান মানুহৰ কম বয়সতে চুলি সৰিবলৈ আৰম্ভ কৰে তেওঁলোকেও যদি নিয়মিতভাৱে মেথিগুটি ভিজোৱা পানী সেৱন কৰে তেনেহলে তেওঁলোকৰ এই চুলি সৰা সমস্যাটো নাইকিয়া হয় আচলতে মেথিগুটি তিৱা পানী সেৱন কৰাৰ আৰম্ভ কৰাৰ 7 দিন মানৰ পিছতেই মেথিগুটিয়ে যে এই ৰোগবোৰ আৰোগ্য কৰিব পাৰে বা দূৰত ৰাখিব পাৰে তাক ধৰিব পাৰি বা প্ৰমাণ পোৱা যায় গতিকে যিসকল লোকে উল্লেখ কৰা এই ছবিধ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে ৰাতিপুৱা খালী পেটত মেথিগুটি ভিজোৱা পানী সেৱন কৰা আৰম্ভ কৰি দিব লাগে আচলতে ৰাতি শুৱাৰ সময়ত 1 চামুচ মেথিগুটি এগিলাচ পৰিষ্কাৰ পানীত তিয়াই থব লাগে আৰু ৰাতিপুৱা খালী পেটত মুখ ধোৱাৰ আগতে অৰ্থাৎ বাহি মুখত এই মেথি ভিজোৱা পানী গিলাচ সেৱন কৰিব লাগে তেতিয়া মেথিগুটিয়ে আমাৰ এই উল্লেখ কৰা ৰোগবোৰৰ বিৰুদ্ধে কাম কৰি ৰোগসমূহক আৰোগ্য কৰি তুলিব পাৰে বা আমাৰ এই উল্লেখ কৰা ৰোগবোৰ দূৰত ৰাখিব পাৰে বন্ধুসকল আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু আমাৰ চেনেলৰ পৰা এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আশা কৰে তেনেহলে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালো উন্নত ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো ধন্যবাদ